চাওক এই দৃশ্য কিদৰে কলা ধুৱাই চানি ধৰিছে খেতি পথাৰ। এই দৃশ্য ধুবুৰীৰ গৌৰীপুৰৰ ইটাভাটাৰ। ধুবুৰীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ইটাভাটা। ইটাভাটাৰ মালিক আৰু সিন্ডিকেট চক্ৰৰ জৰিয়তে লাখ লাখ টকা কৰ ফাঁকি দিয়াৰ উপৰিও কৃষিভূমিৰ মাটি ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু প্ৰশ্ন হয়, কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ ইটাভাটাৰ তদন্ত হ'ব কেতিয়া? ধুবুৰীৰ জিলা উপায়ুক্তই 2টা বছৰৰ পিছতো কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক কেয়াৰ নকৰে ধুবুৰী জিলা উপায়ুক্তই। এতিয়া প্ৰশ্ন হয়, জিলা প্ৰশাসনৰ পৰা তদন্ত নোহোৱাৰ কাৰণ কি? নে অবৈধ ইটাভাটাসমূহৰ পৰা যায় নেকি মোটা অংকৰ ধন? ইটাভাটাৰ নথিপত্ৰ নথকাৰ কথা উল্লেখ কৰাৰ পিছতো আজি পৰ্যন্ত কোনো তদন্ত হোৱা নাই। ধুবুৰী গৌৰীপুৰৰ ইটাভাটাত এতিয়া গা কৰি উঠিছে বৃহৎ সিন্ডিকেট চক্ৰ। অবৈধ ইটাভাটাসমূহ বন্ধ নহ'লে আগন্তুক দিনত ধুবুৰী জিলা চৰকাৰীভাৱে কৃষি জিলা হিচাপে ঘোষণা কৰা মাটি মৰুভূমিত পৰিণত হ'ব, এয়া নিশ্চিত। হয়, আজি কেইবা দশক ধৰি ধুবুৰী জিলাত ইটাভাটা নামৰ অবৈধ উদ্যোগে যিদৰে কৃষিভূমি ধ্বংস কৰি ৰমৰমীয়া ব্যৱসায় চলি আছে, সেয়া ধুবুৰী জিলাবাসীৰ বাবে এক ভয়ংকৰ জাননী। কাৰণ আমি দেখিবলৈ পাইছোঁ যে এই ইটাভাটাসমূহে আমাৰ কৃষিভূমিৰ পৰা অবৈধভাৱে কৃষিভূমিৰ পৰা যিদৰে মাটি সংগ্ৰহ কৰি ইটা তৈয়াৰ কৰি পশ্চিমবংগলৈ প্ৰেৰণ কৰিছে, সেয়াও আচলতে গুৰুত্বসৰে ভাবিবলগীয়া হৈছে। কাৰণ আমাৰ ধুবুৰী জিলাৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ কৃষিভূমি ধ্বংস হয়েছে আৰু পশ্চিমবংগৰ ৱেষ্ট বেংগলৰ অট্টালিকা নিৰ্মাণ হয়েছে। এয়া কোনোবদ্ধ আমি ধুবুৰীবাসী হিসাবে বা ধুবুৰীন হিসাবে এয়া আমি কোনোবদ্ধ মানি নালাম। হয়তো অনাদিনে আমি ইয়াৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ এই ক্ষেত্ৰত আমি দেখিবলৈ যে যোৱা 2022 চনৰ অক্টোবৰ মাহতে আমি জিলা আয়ুক্ত এখন লিখিতভাৱে অভিযোগ দিছিলোঁ যে 100% অবৈধ ইটাভাটা অবৈধ। সেই ক্ষেত্ৰত 2 বছৰ পাৰ হৈ যোৱাৰ পথে জিলা প্ৰশাসনেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি যোৱা ছেপ্টেম্বৰ 2024 ছেপ্টেম্বৰৰ 13 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি এটা সজাতে তোলাই দেখা কৰি লিখিতভাৱে অভিযোগ দিয়া হয় ধুবুৰী জিলা ইটাভাটা সম্পৰ্কত। কিন্তু সেই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা 26 ছেপ্টেম্বৰ তাৰিখে জিলা আয়ুক্তক কিন্তু তদন্ত কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু নিৰ্দেশনা জাৰি কৰাৰ পিছতো ইটাভাটাবিলাক ধুবুৰী জিলা ফায়াৰিং কৰি পেলাই, এয়াও এক কোটি টকাৰ প্ৰশ্ন। কাৰণ এই ক্ষেত্ৰত অকল কৃষিভূমি ধ্বংস নহয়, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰ যিটো ৰাজকোষ আছে, সেই ৰাজকোষত আঘাত সানা হৈছে। কাৰণ GST যিমান দিব লাগে অকল সিমান নিদিয়ে, অকল 1000-2000 মাটি সিহঁতে GST দিয়ে, বাকী 40-50,000 GST এই ভেটা মালিক আৰু GST কৰ্তৃপক্ষই আত্মসাৎ কৰি দিয়ে। ঠিক তেনেদৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট নিজে জড়িত হৈছে। গতিকে মই আপোনালোক যদি জিলা প্ৰশাসনৰ আহ্বান জনাইছোঁ, এটা ইটাভাটা বৈধ বুলি যদি ঘোষণা দেখুৱাই দিব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। আৰু লগে লগে অহা 7 দিনৰ ভিতৰত যদি ইটাভাটাৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ অনা নহয়, আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, আজি 2022 যিহেতু আমি এই বিৰুদ্ধে জিলা প্ৰশাসনক লিখিত অভিযোগ দিছোঁ। অভিযোগ দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। তাৰমানে ইয়াৰ দ্বাৰা বুজা যায় জিলা প্ৰশাসন আৰু ইটাভাটাৰ যিটো মালিক বা সিন্ডিকেট আছে, সিন্ডিকেটে এইটো গোপন বুজি আছে, যাৰ ফলত আজিলৈকে ইটাভাটাবিলাক ৰমৰমীয়াভাৱে ইটা প্ৰস্তুত কৰিব পাৰিছে। আৰু যি ধৰণে এটা সিন্ডিকেট তৈয়াৰ কৰি যি ধৰণে পশ্চিমবংগলৈ গৈ আছে ইটাখিনি নিৰ্মাণ হোৱাৰ পিছত, তাতো আমি দেখিবলৈ যে ইয়াতে জিলা প্ৰশাসন বা ফৰেষ্ট বিভাগ বা GST সকলোৱে মিলি জড়িত হৈছে। কাৰণ সেইদিনা মই বেংগললৈ গৈছোঁ, হৈ থকাতে ছাগলীঘাটত কেইটামান পুলিচে GST তাতে ডিউটি কৰি আছে। ডিউটি কৰাৰ নাম কি আছে, সিহঁতে অবৈধভাৱে কালেকশ্যন কৰিছে। গতিকে ইটাভাটা এনে এটা উদ্যোগ যি নেকি অহা 10 বছৰৰ পিছত ধুবুৰী জিলাৰ মাকৰ সন্তানৰ গৰ্ভৰ পংগু সন্তান ওলাব, এইটো খাটাং। কাৰণ ইতিমধ্যে গছ গছনিবোৰ মৃত্যু মুখলৈ গৈ আছে। আৰু যি হাৰত পলিউশ্যনৰ সৃষ্টি কৰি আছে, সেয়াতো স্কুল নাই, স্কুলৰ এটা ল'ৰা ছোৱালী যাব পাৰিছে না, চাইকেল আগফালে দি যাব পাৰি। আজি DC মহাদৰ এখন AC থকা গাড়ী আছে, মোৰো এখন হয়তো সৰু সুৰা AC থকা গাড়ী আছে। যদি ইটাভাটা আমি গিলাচবোৰ উঠাই দিওঁ। তাৰমানে ইয়াৰ দ্বাৰা এইটো বুজে ধুবুৰী জিলাৰ যিবোৰ ইটাভাটা আছে, গোটেইখিনি ইটাভাটা একচুৱেলি অবৈধভাৱে ইটাভাটা নিৰ্মাণ কাৰ্য চলি আছে। অনাগত যদি কণ্ট্ৰল কৰা নহয়, তো অহা 10 বছৰ পিছত হয়তো কৰোণাতকৈ ভয়ানক ৰূপ ধাৰণ কৰিব। আৰু ধুবুৰী জিলাত যদি আমি চাবলৈ যাওঁ 10 বছৰ পিছত গোটেইখিনি মৰুভূমি হৈ যাতো এক প্ৰকাৰ খাটাং। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনিভাৰ 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ।
প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।